অহা 17 জানুৱাৰী আমি জানো সেই দিনটো এগৰাকী পুৰুধা ব্যক্তিক আমি স্মৰণ কৰোঁ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক। আৰু সেই পবিত্ৰ দিনটোতে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐতিহ্যময় গৰিমাময় উপস্থিতিৰে আমি প্ৰায় 10,000, এতিয়ালৈকে সংখ্যাটো অৱশ্যে ঠিক কৰিব পৰা নাই, 10,000 অধিক শিল্পীৰ সমাৱেশেৰে এই সৰুসজাই এই খেলপথাৰত আমি এই লোকসংগীতক, লোককৃষ্টিক আমি তুলি ধৰাৰ আমি প্ৰয়াস কৰিম। তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ। আজি আৰু কাইলৈ এই দুটা দিন যিহেতু নতুন বছৰ চলি আছে, গতিকে অকণমান আমি এই দুটা দিন আমি টেকনিকেল কথাখিনি শেষ হোৱাৰ পিছতেই 4, 5, 6 এই 3টা দিনত আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক আমি এই স্থানত আমি প্ৰশিক্ষণ দিম। 8, 9, 10 এই 3 দিনত মাষ্টাৰ ট্ৰেইনাৰসকল আমাৰ ৰাজ্যখনৰ 23খন জিলালৈ গুচি যাব। 23খন জিলাত যিসকল শিল্পীক আমি ইতিমধ্যে তালিকাভুক্ত কৰিছোঁ, তেওঁলোকক এটা বিশেষ ভিডিঅ' ট্ৰেকৰ জৰিয়তে আমি প্ৰশিক্ষণ দিম। 8, 9, 10, 11 তাৰিখৰ দিনা সমগ্ৰ অসমৰ শিল্পীসকলক আমি গুৱাহাটীলৈ লৈ আনিম। আৰু 12, 13, 14, 15 এই 4টা দিনত ইয়াতে যেনেধৰণে আমি বিহু আখৰা কৰিছিলোঁ, যেনেধৰণে আমি ঝুমুৰৰ আখৰা কৰিছিলোঁ, এই পূৰ্ণাংগ পৰ্যায়ৰ আখৰা আমি ইয়াতে সম্পন্ন কৰিম। 16 তাৰিখৰ দিনাখন আৰু কিবা খুটখাট যদি কিবা থাকি যায় সেইখিনি আমি চোৱা চিতা কৰি 17 তাৰিখে সন্ধিয়া আলোক উজ্জ্বল পৰিৱেশৰ মাজত আমি এই আনন্দ সুন্দৰ বাগৰুম্বা আমি সমগ্ৰ বিশ্ববাসীৰ আগত উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিম। অহা 17 জানুৱাৰী আমি জানো সেই দিনটো এগৰাকী পুৰুধা ব্যক্তিক আমি স্মৰণ কৰোঁ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক। আৰু সেই পবিত্ৰ দিনটোতে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐতিহ্যময় গৰিমাময় উপস্থিতিৰে আমি প্ৰায় 10,000, এতিয়ালৈকে সংখ্যাটো অৱশ্যে ঠিক কৰিব পৰা নাই, 10,000 অধিক শিল্পীৰ সমাৱেশেৰে এই সৰুসজাই এই খেলপথাৰত আমি এই লোকসংগীতক, লোককৃষ্টিক আমি তুলি ধৰাৰ আমি প্ৰয়াস কৰিম। তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ। আজি আৰু কাইলৈ এই দুটা দিন যিহেতু নতুন বছৰ চলি আছে, গতিকে অকণমান আমি এই দুটা দিন আমি টেকনিকেল কথাখিনি শেষ হোৱাৰ পিছতেই 4, 5, 6 এই 3টা দিনত আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক আমি এই স্থানত আমি প্ৰশিক্ষণ দিম। 8, 9, 10 এই 3 দিনত মাষ্টাৰ ট্ৰেইনাৰসকল আমাৰ ৰাজ্যখনৰ 23খন জিলালৈ গুচি যাব। 23খন জিলাত যিসকল শিল্পীক আমি ইতিমধ্যে তালিকাভুক্ত কৰিছোঁ, তেওঁলোকক এটা বিশেষ ভিডিঅ' ট্ৰেকৰ জৰিয়তে আমি প্ৰশিক্ষণ দিম। 8, 9, 10, 11 তাৰিখৰ দিনা সমগ্ৰ অসমৰ শিল্পীসকলক আমি গুৱাহাটীলৈ লৈ আনিম। আৰু 12, 13, 14, 15 এই 4টা দিনত ইয়াতে যেনেধৰণে আমি বিহু আখৰা কৰিছিলোঁ, যেনেধৰণে আমি ঝুমুৰৰ আখৰা কৰিছিলোঁ, এই পূৰ্ণাংগ পৰ্যায়ৰ আখৰা আমি ইয়াতে সম্পন্ন কৰিম। 16 তাৰিখৰ দিনাখন আৰু কিবা খুটখাট যদি কিবা থাকি যায় সেইখিনি আমি চোৱা চিতা কৰি 17 তাৰিখে সন্ধিয়া আলোক উজ্জ্বল পৰিৱেশৰ মাজত আমি এই আনন্দ সুন্দৰ বাগৰুম্বা আমি সমগ্ৰ বিশ্ববাসীৰ আগত উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিম।